নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 8 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। আজি পুৱাৰ ভাগতেই ৰাজ্যত এক ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰাজ্যত হৈছে কি এটা মাহৰ ভিতৰতে কেইবাবাৰো ভূমিকম্পৰ জোকাৰণি। পুনৰ ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে উত্তৰ পূব। মণিপুৰ ত্ৰিপুৰাত ভয়ংকৰ কম্পন অনুভূত হৈছে। নাগালেণ্ড অসম সীমান্ততো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। 4.2 প্ৰাবল্যৰ ভূমিকম্পত কঁপিছে চুবুৰীয়া কেইবাখনো ৰাজ্য। ম্যানমাৰত অভিকেন্দ্ৰ ভূমিকম্পত হোৱা নাই কোনো ক্ষয়ক্ষতি। পুৱাই অহা ভূমিকম্পত মৰিয়নিৰ অঞ্চলত কিছু কম্পন অনুভূত হৈছে। আজিৰ সন্ধিয়াৰ খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ ব্যক্তিগত হস্পিটালৰ লুণ্ঠনত নাকি লগাওক চৰকাৰে। দৰিদ্ৰক সুলভ মূল্যত ঔষধ দিয়ক। আমি জনাই আছো এটা বিশেষ খবৰ। দেশৰ দুখীয়া দৰিদ্ৰক সুলভ মূল্যত ঔষধ যোগানত ব্যৰ্থ হৈছে চৰকাৰ। চৰকাৰৰ ব্যৰ্থতাৰ বাবেই ব্যক্তিগত হস্পিটালত অত্যাধিক দামত ঔষধ ক্ৰয় কৰিব লাগে ৰোগীয়ে। চৰকাৰৰ ব্যৰ্থতাৰ বাবেই ব্যক্তিগত হস্পিটালত অত্যাধিক দামতেই ঔষধ ক্ৰয় কৰিব লাগে ৰোগীয়ে। ব্যক্তিগত হস্পিটালত ৰোগীক অধিক দামত ঔষধ ক্ৰয়ৰ বাবে বাধ্য কৰোৱা হয়। ব্যক্তিগত হস্পিটালত নাকি লগোৱাত ব্যৰ্থ হৈছে চৰকাৰ। ৰোগীৰ অনিচ্ছাৰ পাছতো ব্যক্তিগত হস্পিটালৰ ফাৰ্মাচীত ঔষধ কিনিব লগা হয়। ডাঙৰ খবৰ চৰকাৰৰ কাৰণে ৰোগীক হাৰাশাস্তি কৰিবলৈ সুবিধা পাইছে ব্যক্তিগত হস্পিটালে। ব্যক্তিগত হস্পিটালক নাকি লগোৱাৰ ব্যৱস্থা কৰক চৰকাৰে। ব্যক্তিগত হস্পিটালৰ শোষণক লৈ সৰ্বোচ্চ ন্যায়ালয়ে এই বৃহৎ ৰায়দান প্ৰদান কৰিছে। আজিৰ সন্ধিয়াৰ আন এটা ব্ৰেকিং নিউজ হৈছে 24 ঘণ্টাৰ ভিতৰতে ক্ষমা খুজিব লাগে মন্ত্ৰী অশোক সিংহালে। এবাৰ সদৌ অসম মিয়া মঞ্চৰ হুংকাৰ। সদৌ অসম মিয়া মঞ্চৰ তৰফৰ পৰা কোৱা হৈছে 24 ঘণ্টাৰ ভিতৰতে ক্ষমা খুজিব লাগে মন্ত্ৰী অশোক সিংহালে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে ক্ষমা নাই, ক্ষোভ ক্ষমা নাই। অশোক সিংহালৰ বিৰুদ্ধে এইবাৰ গৰজ উঠিছে সদৌ অসম মিয়া মঞ্চ। মিয়াক লৈ বিতৰ্কিত মন্তব্য কৰা অশোক সিংহালক ক্ষমা খোজাৰ দাবী জনাইছে তামোল পাণৰ শৰাই লৈ ক্ষমা খুজিব লাগিব অশোক সিংহালে। মন্ত্ৰীগৰাকীক ক্ষমা খুজিবলৈ বান্ধি দিছে মাত্ৰ 24 ঘণ্টাৰ সময়সীমা। 24 ঘণ্টাৰ ভিতৰতে অশোক সিংহালক ক্ষমা খোজাৰ দাবী মিয়া মঞ্চৰ। মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে ক্ষমা নাই, ক্ষোভ 24 ঘণ্টাৰ ভিতৰতে তামোল পাণৰ শৰাই লৈ ক্ষমা খুজিব লাগে মন্ত্ৰী অশোক সিংহালে বুলি মন্তব্য সদৌ অসম মিয়া মঞ্চৰ। সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ মাত্ৰ 24 ঘণ্টা বাকী আছে। তাৰ পিছতে সমৰত নামিব ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড। আকৰ্ষণীয় মেচখন, ফাইনেল মেচখন চাবৰ কাৰণে আপুনি সাজুনে? কোনটো দলৰ আপুনি সমৰ্থক? কোনটো দল কাইলৈ জয়ী হ'ব বিচাৰে? কাইলৈ হাই ভোল্টেজ মেচত কোনে কিমান ৰান সংগ্ৰহ কৰিব, কোনে কিমানটা উইকেট দখল কৰিব, প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আমি। আপোনালোকৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিম। আপুনি কমেণ্ট কৰক যিহেতু কাইলৈ মাত্ৰ 24 ঘণ্টা বাকী আছে। 25 বছৰৰ পিছতে চেম্পিয়ন্ছ ট্ৰফিৰ ফাইনেল কাইলৈ ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ডৰ মাজত হ'ব। সমূহ খবৰত কাইলৈ নামিব ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড। মাত্ৰ 24 ঘণ্টাহে বাকী আছে। চেম্পিয়ন্ছ ট্ৰফিৰ হাই ভোল্টেজ ফাইনেল মেচখন কাইলৈ অনুষ্ঠিত হ'ব। 25 বছৰৰ পিছত চেম্পিয়ন্ছ ট্ৰফিৰ ফাইনেলত ভাৰত বনাম নিউজিলেণ্ড। কাইলৈ খিতাপ জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব টিম ইণ্ডিয়া। আপুনি টিম ইণ্ডিয়াক শুভেচ্ছা জনাওক। ইতিমধ্যে শক্তিশালী ফৰ্মত আছে দুয়োটাকৈ দল, কিন্তু গ্ৰুপ ষ্টেজত ভাৰতে পৰাস্ত কৰি থৈছে নিউজিলেণ্ডক। ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰিলেই কেইবাটাও প্ৰতিশোধ পূৰণ হ'ব টিম ইণ্ডিয়াৰ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এটা ক্ৰিকেটৰ নতুন আপডেট। গ্ৰুপ ষ্টেজত পাকিস্তানক হৰুৱাই যোৱা বছৰৰ চেম্পিয়ন্ছ ট্ৰফিত পৰাজয়ৰ পুতক তুলিছিল ভাৰতে। চূড়ান্ত মেচত কোনে মাৰিব বিজয়ৰ শেষ হাঁকি, সেয়া আপোনালোকৰ মতামত জনাওক আমাৰ কমেণ্টৰ জৰিয়তে। ভাৰতীয় টিম ইণ্ডিয়াক আপুনি জনাওক শুভেচ্ছা।
পৰৱৰ্তী খবৰ সুৰক্ষিত হ'ব লাগিব মুছলমানৰ সম্পত্তি দিল্লী কপাবলৈ সাজু হৈ পৰিছে মুছলিম পাৰ্চনেল ল বোৰ্ড জনাই আছো ডাঙৰ খবৰ সুৰক্ষিত হ'ব লাগিব মুছলমানৰ সম্পত্তি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সহযোগত প্ৰতিবাদ মুছলমানৰ ওয়াকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব মুছলমান লোকে এটা বিগ ব্ৰেকিং নিউজ সন্ধিয়া ডাঙৰ খবৰ অহা 13 মাৰ্চত দিল্লী কপাবলৈ সাজু হৈ পৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডে পুৱা 10 বজাৰ পৰা যন্ত্ৰৰ মন্ত্ৰত প্ৰতিবাদ AIMPLV দেশৰ ভিন্ন প্ৰান্তৰ পৰা শ মুছলমান লোকে অংশ ল'ব এই প্ৰতিবাদত মুছলমানৰ মছজিদ কবৰস্থান দৰগাহ কাঢ়ি নিবলৈ দিয়া নহ'ব বুলি হুংকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে এই প্ৰতিবাদত অংশ লোৱাৰ সম্ভাৱনা আছে আন এটা খবৰ হৈছে হোটেলত এবাৰ হোটেলে বিক্ৰী হৈছে ঘোঁৰাৰ মাংস পবিত্ৰ ৰমজান মাহতেই এটা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে হোটেলে বিক্ৰী হৈছে ঘোঁৰাৰ মাংস কাটি হোটেলে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ডাঙৰ খবৰ বৰপেটাৰ ভাতনাই পাটি চৰ বজাৰত জব্দ হৈছে 6টাকৈ ঘোঁৰা কামৰূপৰ কল্যাণপুৰৰ পৰা লৈ যোৱা হৈছিল ঘোঁৰাসমূহ বাগমৰা চৰ বজাৰত ৰাইজে গাড়ীসহ আটক কৰিছে খৰবৰাকাৰীক এই ঘটনাৰে জড়িত থকাৰ অভিযোগত হুছেইন আলীক ইতিমধ্যে আটক কৰা হৈছে আজিৰ সন্ধিয়াৰ সবাতকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে কঠোৰ হৈ পৰিছে দেশৰ ন্যায়ালয় মা কামাখ্যা ধামক ক্ষতি কৰাৰ নিৰ্মাণ চলাব নোৱাৰিব এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ন্যায়ালয় ডাঙৰ খবৰ মা কামাখ্যা ধামক ক্ষতি কৰি চলাব নোৱাৰিব কোনো ধৰণৰ নিৰ্মাণ কাৰ্য চৰকাৰলৈ কঠোৰ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো চৰকাৰলৈ কঠোৰ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক্সেছ কৰিডৰ প্ৰকল্প কাৰ্যত নিষেধাজ্ঞা ন্যায়ালয়ৰ আদালতে অনুমোদন দিয়াৰ পাছতহে আৰম্ভ হ'ব এক্সেছ কৰিডৰ প্ৰকল্প কামাখ্যাৰ পবিত্ৰ জলধাৰাত কৰিডৰ প্ৰকল্পই প্ৰভাৱ পেলোৱাৰ আশংকা বিশেষকৈ গঢ় ৰুৰকীৰ নেশ্যনেল ইনষ্টিটিউট অফ হাইড্ৰলজিয়ে ন্যায়ালয়ত দাখিল কৰিছিল প্ৰতিবেদন কামাখ্যা ধামক ক্ষতি কৰি চলাব নোৱাৰিব কোনো ধৰণৰ নিৰ্মাণ কাৰ্য আন এটা ডাঙৰ খবৰ হৈছে আজি হৈছে নাৰী দিৱস আৰু নাৰী দিৱসৰ দিনা এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে প্ৰতি 10 মিনিটত হত্যা হৈছে এগৰাকী মহিলাক আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ডাঙৰ খবৰ প্ৰতি 10 মিনিটত মৃত্যু হৈছে এগৰাকী মহিলাৰ লিংগ বৈষম্য নাৰী নিৰ্যাতনকে ধৰি বিভিন্ন কাৰণত মৃত্যু হৈছে মহিলাৰ ৰাষ্ট্ৰসংঘৰ ওমেন ৰাইটছ ইন ৰিভিউ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে তথ্য প্ৰকাশ হোৱাৰ পাছতে আচম্বিত হৈ পৰিছে সমগ্ৰ বিশ্ব আজি নাৰী দিৱসৰ দিনাই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে কিয়নো প্ৰতি 10 মিনিটতে মৃত্যু হৈছে মহিলাৰ লিংগ বৈষম্য নাৰী নিৰ্যাতনকে ধৰি বিভিন্ন কাৰণত মৃত্যু হৈছে মহিলাৰ প্ৰতি 10 মিনিটতে মৃত্যু হৈছে এগৰাকী মহিলাৰ এই ডাঙৰ তথ্য পোহৰলৈ আহিছে সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে বিশ্বযুদ্ধৰ সৃষ্টি নকৰিব শান্তি আলোচনালৈ আহক ৰাছিয়া ইউক্ৰেইন শান্তি আলোচনালৈ আহক ডনাল্ড ট্ৰাম্পৰ শেষ সকিয়নি ডনাল্ড ট্ৰাম্পে কৈছে বিশ্বযুদ্ধৰ সৃষ্টি নকৰিব শান্তি আলোচনালৈ আহক ৰাছিয়া ইউক্ৰেইন আমি জনাই আছো ৱাৰ্ল্ড ব্ৰেকিং ৰাছিয়া ইউক্ৰেইনক যুদ্ধ শেষ কৰাৰ অন্তিম সকিয়নি ডনাল্ড ট্ৰাম্পৰ এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো তৃতীয় বিশ্বযুদ্ধৰ সৃষ্টি নহওঁতেই আলোচনালৈ ঘূৰি আহক ৰাছিয়া ইউক্ৰেইন এই মন্তব্য ডনাল্ড ট্ৰাম্পৰ যুদ্ধ শেষ নকৰিলে ৰাছিয়াৰ ওপৰত অত্যাধিক কৰ আৰোপৰ বাবে সাজু ট্ৰাম্প পলম নহওঁতেই শান্তি আলোচনালৈ ঘূৰি আহক ৰাছিয়া ইউক্ৰেইন এই আহ্বান জনাইছে ডনাল্ড ট্ৰাম্পে যুদ্ধ শেষ নকৰিলে ৰাছিয়াৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰু শুল্ক আৰোপ কৰিব আমেৰিকাই ইতিমধ্যে ইউক্ৰেইনলৈ দিয়া সামৰিক সাহায্য বন্ধ কৰিছে আমেৰিকাই যিকোনো পৰিস্থিতিত যুদ্ধ শেষ কৰিবলৈ ৰাছিয়া ইউক্ৰেইনক সকিয়নি দিছে ডনাল্ড ট্ৰাম্পে সন্ধিয়াৰ পৰৱৰ্তী খবৰ এবাৰ শুকুৰ আলীক গ্ৰেপ্তাৰ কৰা হৈছে বাবাইচুৰ শুকুৰ আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে
দিনক দিনে বৃদ্ধি পাইছে চুৰিৰ কাণ্ড তাৰ মাজতে আজি গ্ৰেপ্তাৰ কৰা হৈছে গভাৰ চোৰ শুকুৰ আলীক সামগুৰিৰ খুনাৰিবালিৰ পৰা শুকুৰ আলীক গ্ৰেপ্তাৰ কৰা হৈছে দ্বিতীয় শুকুৰ আলীৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ চুৰি কাণ্ডৰে সামগুৰিত ত্ৰাস সৃষ্টি কৰি আহিছে শুকুৰ আলীয়ে ৰুজু হৈ থকা গোচৰৰ ভিত্তিত শুকুৰ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সন্ধিয়াৰ পৰৱৰ্তী খবৰ লাখ লাখ মহিলাৰ একাউণ্টত প্ৰতিমাহে সোমাব 2500 কোটি টকা কেবিনেটত অনুমোদন জনাইছে মহিলা সন্মান আঁচনি এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো লাখ লাখ মহিলাৰ একাউণ্টত প্ৰতিমাহে সোমাব 2500 টকাকৈ মহিলাৰ বাবে কেবিনেটত অনুমোদন মহিলা সন্মান আঁচনি দিল্লী চৰকাৰৰ গঠন কৰি এই প্ৰতিশ্ৰুতি পূৰণৰ দিশে বিজেপি চৰকাৰ দৰিদ্ৰ মহিলাক ককা দিবলৈ কেবিনেটত অনুমোদন মহিলা সন্মান আঁচনিৰ দিল্লীৰ প্ৰায় 17-18 লাখ মহিলাৰ একাউণ্টত সোমাব 2500 টকাকৈ বছৰি 2.5 লাখতকৈ কম উপাৰ্জন কৰা মহিলাৰ একাউণ্টত সোমাব এই ধন প্ৰতিটো পৰিয়ালৰ এগৰাকী মহিলাইহে লাভ কৰিব এই ধন শাসনভাৰ গ্ৰহণ কৰি এই দিল্লী বিজেপি চৰকাৰে মহিলাসকলক 2500 টকাকৈ দিছে আন এটা ডাঙৰ খবৰ হৈছে পোহৰলৈ আহিছে ভাৰতৰ বেংকৰ পৰা কোটি কোটি টকা ঋণ লৈ ভাৰতৰ পৰা বিদেশলৈ পলায়ন কৰা ললিত মোদীৰ সম্পৰ্কে আন এক বিস্ফোৰক খবৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মোদীক বিদেশৰ পৰা ভাৰতলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা চলি থকাৰ মাজতে এই কথা পোহৰলৈ আহিছে উল্লেখযোগ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰতিষ্ঠাপক ললিত মোদীয়ে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিবলৈ আগ্ৰহী ললিতে ভাৰতীয় পাছপোৰ্ট জমা দিবলৈ লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তক আবেদন জনাইছে শুকুৰবাৰে এই তথ্য নিশ্চিত কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়সৱালে কয় যে দলিত মোদীয়ে পাছপোৰ্ট বিচাৰি আবেদন কৰিছে আবেদন পৰীক্ষা কৰি সিদ্ধান্ত লোৱা হ'ব তেওঁৰ বিৰুদ্ধে যি আইনী ব্যৱস্থা ল'ব লাগিব সেয়া লোৱা হ'ব আন এটা ভাল খবৰ হৈছে গাঁওবুঢ়াৰ বাঢ়িব এবাৰ পাৰিতোষিক 10 মাৰ্চৰ পাছতে আহিব ভাল খবৰ এটা ব্ৰেকিং নিউজ শীঘ্ৰেই অসমৰ প্ৰতিগৰাকী গাঁওবুঢ়াৰ বৃদ্ধি পাব দৰমহা ৰাজ্যৰ হাজাৰ হাজাৰ গাঁওবুঢ়াৰ বাবে এটা ভাল খবৰ কিয়নো দৰমহা বৃদ্ধিৰ লগতে নতুন বাজাৰত গাঁওবুঢ়াৰ বাবে থাকিব বিশেষ ব্যৱস্থা ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে বিশেষ আলোচনা জনতা ভৱনত এটা নতুন কাৰ্যকালৰ মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কেশৱ মহন্তৰ সকলো গাঁও প্ৰধানলৈ ভাল খবৰ অহা প্ৰতিশ্ৰুতি কেশৱ মহন্তৰ